নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি গাহৰি দানা প্ৰস্তুত কৰিছোঁ। কচু সিজাইছোঁ। কচুত আইৰণটো পোৱা যায় আৰু যিহেতু নেকি গাহৰিক আইৰণৰ মানে খুব প্ৰয়োজন আৰু গাহৰিক যিমানে আইৰণটো পাব সিহঁতে সিমান সোনকালে মানে ডাঙৰ হয়। আৰু বাকীটো আছেই, মানে মই সদ্যহতে অকল এই আইৰণৰ কথাটো লৈহে আজি আলোচনা কৰিছোঁ। আইৰণটো মানে আমাৰ থলুৱাভাৱে আপুনি এই কচুটোত পাব, কচু হওক কলগছ হওক। কিন্তু মানে এতিয়া মই যিহেতু নেকি কচুৰ ছিজন, তো কচুটোকে পাইছোঁ যেতিয়া কচুটোকে আজি সিহঁতৰ কাৰণে কচুৰ দানা প্ৰস্তুত কৰিছোঁ। তো ইয়াত মানে আইৰণ আৰু তাতে ক'লা কচুত মানে আইৰণৰ পৰিমাণটো মাত্ৰাটো অলপ বেছি। তো সেইকাৰণে আজি ক'লা কচু সিজাইছোঁ। ধন্যবাদ।